তোর ভোক লাগিছে নেকি? বৰ ভোক লাগিছে। ৰ মোৰ ভাগৰ ভাতকেইটাকে তই খা। এক মিনিট। এই দুনিয়াত এনেকৈ মুখৰ পৰা ভাতৰ থাল কাঢ়ি নিয়া মানুহ তই বহুত পাবি। সেই মানুহবিলাকৰ লগত তই এটা গিলাচ বা এটা পাথৰেৰে যুঁজ দিব নোৱাৰ, কিন্তু তই জীয়াই থাকিবলৈ যুঁজ দিবই লাগিব। আৰু যুঁজ দিবলৈ তোৰ গাত জোৰ লাগিব। সেই জোৰ ক'ত পায় তই জানো? ইয়াক পিস্তল বুলি কয়। পিস্তল। তোৰ মুখৰ পৰা ভাতৰ থাল কাঢ়িব খোজা বা তোৰ পেটত লাথ মাৰিব খোজা মানুহক তই কপালত ঠিক 1.5 ইঞ্চি দূৰৰ পৰা গুলিয়াই দিবি। পাছ। ল। ইমান সহজে নহয়। বাস্তৱ আজি 18 বছৰে আমাৰ ধান্দাৰ সকলোবোৰ কথা মই তোক শিকালো। মোৰো বয়স হৈ আহিছে। এতিয়াৰ পৰা সকলোবোৰ ধান্দা তই চম্ভালিব লাগিব। আজি ইমান দিনে মই এইখনত বহিয়েই সকলোবোৰ সিদ্ধান্ত লৈছিলো, কিন্তু আজিৰ পৰা তই এইখনত বহি সকলোবোৰ চম্ভালিব লাগিব। তোৰ প্ৰথম কাম হ'ব, ৰাজনক আমি কিছু টকাৰ ডিমাণ্ড কৰিছিলো আৰু এসপ্তাহৰ ভিতৰতে সি টকাখিনি দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে সি টকাখিনি দিয়া নাই। সেইখিনি তই কেনেকৈ উলিয়াও সেইটো তোৰ দায়িত্ব। আৰু এটা কথা মই তোক কৈ থওঁ, আমাৰ এই ধান্দাত খোজে খোজে বিপদ। বিপদলে মই ভয় নকৰো বাবা ভাইজান, কাৰণ বাস্তৱ য'ত থাকে তাত বিপদ অহা ৰাস্তাটোত নো এন্ট্ৰি লগোৱা থাকে। তুমি মাথো আশীৰ্বাদ কৰা বাবা ভাইজান।